নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই আপোনালোকৰ মাজত আৰু এটা ভিডিঅ লৈ আহিছো পঞ্চমুখী হনুমানৰ বিষয়ে হনুমান কলিৰ যুগত সকলোতকৈ অতি জাগ্ৰত দেৱতা বুলি কোৱা হয় অতি কম সময়ত ভক্তি আৰু নিষ্ঠা সহকাৰে যদি আমি হনুমানজিক মানিব পাৰো তেতিয়া হলে তেওঁৰ মানে আশীৰ্বাদ আমি অতি সোনকালে লাভ কৰিব লৈ সক্ষম হও আজি মই লৈ আহিছো পঞ্চমুখী হনুমানৰ ভিডিঅ পঞ্চমুখী হনুমানৰ ফটো আপোনালোকে ঘৰত কোন দিশত ৰাখিব কেনেকুৱা পূজা কৰিলে আপোনালোকৰ বাস্তুৰ কাৰণে শুভ বা যিকোনো ক্ষেত্ৰত আপোনালোকৰ চতুৰ বৰ্গ ফল আপোনালোকক প্ৰদান কৰে হনুমানজিয়ে সেই বিষয়ে আজিৰ এই ভিডিঅটো গতিকে সম্পূৰ্ণ জানিবৰ কাৰণে ভিডিঅটো শেষলৈকে চাব স্কিপ নকৰাকৈ চাব সকলোকে অনুৰোধ জনাইছো যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টস কৰিব যিমান পাৰে লগৰ সকলোলৈকে শেয়াৰ কৰিব আৰু এইখিনিতে বহুতে আমাৰ লগত বা মোৰ লগত যোগাযোগ কৰিব খোজে আপোনালোকে মোক ক'ত কেনেকৈ যোগাযোগ কৰিব পাৰিব গুৱাহাটীৰ বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ লগতে একেবাৰে বেলতলা তিনিআলি শিৱ মন্দিৰৰ কাষতে ডেটস মাৰ্কেটৰ তলতে মোৰ চেম্বাৰ আছে নগাঁৱৰ ওচৰে পাজৰে বা নগাঁও কামপুৰ কঠিয়াতলি হুজাই আপোনালোকে মোক কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীত যোগাযোগ কৰিব পাৰিব যদি ভাল লাগে ডেসক্ৰিপচনত কন্টেক্ট ডিটেইলছ সমূহ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব আহক আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো পঞ্চমুখী হনুমান যদি আপোনালোকে ঘৰত ৰাখিব পাৰে তেতিয়া হলে অত্যন্ত শুভ বহুত বেছি শুভ হিচাপে মনা যায় পঞ্চমুখী হনুমানজিৰ আপোনালোকে বজাৰত যাওক গৈ পেলাই মঙ্গলবাৰ দিনা এখন পঞ্চমুখী হনুমানজিৰ আপোনালোকে ফটো আনক আৰু সেই পঞ্চমুখী হনুমানজিৰ ফটোখন আপোনালোকৰ ঘৰৰ দক্ষিণ দিশত বা দক্ষিণ ওয়ালত আপোনালোকে যদি স্থাপিত কৰিব পাৰে বা আপোনালোকৰ গোসাই ঘৰত আসনতো আপোনালোকে স্থাপিত কৰিব পাৰিব সেই স্থাপিত কৰা নিয়মসমূহ হৈছে মঙ্গলবাৰ দিনা আপোনালোকে 108টা জবা ফুল যি আমাৰ ৰক্ত জবা বুলি কোৱা হয় বা সেই ৰক্ত জবা ফুল যদি আপোনালোকে যোগাৰ কৰিব নোৱাৰে 108টা যিকোনো ৰঙা ফুল দি এগুছি মালা আপোনালোকে মালা বনাব লাগিব 108টা ফুলেৰে হালধীয়া সুতা দি পেলাই মালা এগুছি তৈয়াৰ কৰিব লাগিব এখন মালা এখন বনাব লাগিব বনাই পেলাই আপোনালোকে যি হনুমানৰ যি সেন্দুৰ পোৱা যায় পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত আপোনালোকে হনুমানৰ সেন্দুৰটো আপোনালোকে পাই যাব তাৰ পৰা আপোনালোকে হনুমানজিৰ সেই সেন্দুৰটো আনিব আৰু চামেলিৰ তেল আমি যেনেকৈ তিলৰ তেল বা সৰিহৰ তেল থাকে তেনেকুৱা চামেলি এই তেলসমূহ আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত আপোনালোকৰ ওচৰত যিসমূহ পূজা ঘৰ থাকে হেনেকুৱা দোকানত আপোনালোকে চামেলিৰ তেলটো পাই যাব তাৰ পৰা আপোনালোকে চামেলিৰ তেল আনিব আনি পেলাই আপোনালোকে সেই যে হনুমানৰ যিটো সেন্দুৰ কলো সেই সেন্দুৰটো আৰু সেই চামেলিৰ তেল দি পেলাই আপোনালোকে পেষ্ট কৰিব কৰি পেলাই হনুমানজিৰ কপালত ইয়াত আপোনালোকে এটা ফুট দিব আৰু তেওঁৰ চৰণতো সেই মানে দুটা ফুট বা পাঁচটা ফুট বিশেষকে চৰণত ফটোখনৰ চৰণত মানে ফটোখনৰ তলত তেওঁৰ ভৰিত 5টা ফুট দিব আৰু তেওঁৰ কপালত মানে ইয়াত এটা আপোনালোকে এনেকৈ ফুট দিব দি পেলাই আপোনালোকে ঘিৰ প্ৰদীপ ঘিউ থাকে ঘিউৰ প্ৰদীপ আপোনালোকে দিব লাগিব 5 গছি চাকি আপোনালোকে বা পঞ্চ প্ৰদীপ এখন প্ৰদীপতে 5টা মুখ হেনেকে পোৱা যায় সেই পঞ্চ প্ৰদীপটো যদি আপোনালোকে ঘিউৰ সৈতে জ্বলাই মঙ্গলবাৰ দিনাখন যদি আপোনালোকৰ ঘৰত হনুমান পঞ্চমুখী হনুমানৰ ফটোখন আপোনালোকে স্থাপিত কৰিব পাৰে আপোনালোকৰ সৰ্ব মনস্কামনা সিদ্ধি হয় লগতে শত্ৰু ভয়টো নাইকিয়া হয়েই ঘৰৰ যিমান আপোনালোকৰ ঘৰখনৰ যিমান বাস্তুৰ নেগেটিভিটি চলি আছিল গোটেইখিনি লাহে লাহে নাইকিয়া হয় বেমাৰ আজাৰৰ পৰা আপোনালোকৰ আপদ বিপদ এক্সিডেন্ট আনএক্সপেক্টেড ডেথ সমূহৰ পৰা আপোনালোকক ৰক্ষা কৰিব তাৰ পিছত আপোনালোকে প্ৰসাদ আকাৰে আপোনালোকে দিব লাগিব গুৰ বা মিঠৈ বাদাম কেঁচা বাদাম যি আমি খাও সেই বাদাম আপোনালোকে কেঁচা বাদাম প্ৰসাদ হিচাপে দিব লাগিব আৰু আপোনালোকে দিব লাগিব প্ৰসাদ আকাৰে মালভোগ কল সেই যিদিনা আপোনালোকৰ ঘৰত মঙ্গলবাৰ দিনাখন যে আপোনালোকে ফটোখন স্থাপিত কৰিব যদি পাৰে মঙ্গলবাৰ দিনা ৰাতিপুৱা আনি সেই দিনা স্থাপিত কৰিব পাৰিব নহলে সোমবাৰ দিনা আপোনালোকে ওচৰৰ দোকানৰ পৰা পূজাৰ যিসমূহ হেৰি হয় তেনেকুৱা জেগাৰ পৰা ফটোখন আপোনালোকে যোগাৰ কৰিব মনত ৰাখিব ফটোখন খুব বেছি একেবাৰে ডাঙৰ হ'ব নালাগে খুব বেছি সৰু হ'ব নালাগে আপোনাৰ হাতত হেনেকে 1 ফুট মান জুনে পূজা কৰিব বিশেষকৈ তেওঁৰ হাতত মোটামুটি 12 বা 15-18 ইঞ্চি হেনেকুৱা ভিতৰত হলে খুবেই বেছি ভাল একেবাৰে সৰু সাইজৰ ফটো নলব অকনমান মিডিয়াম সাইজৰ যিসমূহ 1 ফুট বাই 1 ফুট বা 18 ইঞ্চি বাই 12 ইঞ্চি থাকে তেনেকুৱা ফটো আপোনালোকে ঘৰত ৰাখিলে খুব বেছি ভাল ফল পোৱা যায় আৰু লগতে সেই দিনা
হনুমানজি এর মানে খুব বেছি হনুমানে ভগৱান ৰাম কৃষ্ণ বা ৰামক খুব বেছি মানিছিলে ৰাম মানে সেই কৃষ্ণই আৰু ৰামক খুব বেছি মানিছিলে তেও তো সেই দিনা আপোনালোকে যদি যিসকলে ভগৱান ৰামৰ নাম লৈ ভাল লাগে তেওঁলোকে ৰামৰ নাম ল'ব যিসকলে কৃষ্ণৰ নাম লৈ ভাল লাগে তেওঁলোকে কৃষ্ণৰ নাম 108 বাৰ আপোনালোকে মালা জপ কৰিবলৈ বা মন্ত্ৰটো চান্টিং কৰিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব যিসকলে পায় হনুমানজিৰ যিটো আমাৰ মন্ত্ৰ আছে ওম হং হনুমতে নমঃ ওম হং হনুমতে নমঃ সেই মন্ত্ৰটো যদি 108 বাৰ আপোনালোকে জপ কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ ঘৰখনৰ কাৰণে বহুত বেছি শুভ বা পঞ্চমুখী হনুমানজিৰ অশেষ কৃপা আপোনালোকৰ জীৱনত বৰ্ষিত হয় সেই কথা খাটাং আমি বহুতক দি চাইছো তেওঁলোকে উপকৃত হৈছে আৰু মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে বহুত উপকৃত হৈছে আপোনালোকে কমেন্ট বক্সত চাব বহুতে কৰি উপকৃত হৈছে কমেন্ট বক্সৰ মাধ্যমেৰে জনাই আৰু আপোনালোকেও যদি মোৰ ভিডিঅ'ৰ পৰা কিবা উপকৃত পাইছে অনুগ্ৰহ কৰি আপোনালোকে কমেন্ট বক্সৰ মাধ্যমেৰে জনাব কাৰণ আপোনাৰ এটা কমেন্টে আৰু 2-4 জনৰ বা যিসকলে চাই তেওঁলোকক বহুত মানে দৃঢ় বিশ্বাস আনি দিব তেওঁলোকে এই মোৰ ভিডিঅ'ৰ পৰা বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলৰ ভিডিঅ' সমূহৰ পৰা তেওঁলোকে নিজা ববিয়াকে কৰি বহুত বেছি তেওঁলোকে লাভান্বিত হ'ব পাৰিব গতিকে অনুগ্ৰহ কৰি আপোনালোকে যদি শুভ ফল পাইছে অনুগ্ৰহ কৰি কমেন্টছত জনাব আৰু সেই যে মঙ্গলবাৰৰ পৰা আপোনালোকে যিদিনা মঙ্গলবাৰৰ পৰা আপোনালোকে কামটো আৰম্ভ কৰিব সেই মঙ্গলবাৰৰ পৰা কন্টিনিউয়াস 11টা মঙ্গলবাৰ আপোনালোকে ব্ৰত ৰাখিব লাগিব মানে সেই মঙ্গলবাৰ হিতা যদি পাৰে যিদিনা স্থাপিত কৰিব ফটোখন পূজা কৰিব সেইদিনা আপোনালোকে সম্পূৰ্ণ নিৰামিষ বা তাৰ আগদিনাৰ পৰা নিৰামিষ খাব লাগিব অৰ্থাৎ সোমবাৰ দিনাৰ পৰা আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব সেই মঙ্গলবাৰ দিনা যদি আপোনালোকে পায় দিনটো উপবাসে থাকিব বা লগুনে থাকিব খুব বেছি ভাল লগুনে মানে পানী বা ফলমূল ইত্যাদি অকনমান লাইট খানা আপোনালোকে খাব পাৰিব চেষ্টা কৰিব সেইদিনা তেল জাতীয় মছলা জাতীয় বস্তু নেখাবলৈ বা নিমখ যেটো আপোনালোকে আছে নিমখটো সেই মঙ্গলবাৰ দিনাখন খাব নেলাগে সেইটো একচুয়ালি 21 দিনৰ এটা ব্ৰত হ'ব মানে কন্টিনিউয়াস 21টা মঙ্গলবাৰ একদম শাস্ত্ৰত থকা উপায় মই লৈ আহিছো আপোনালোকৰ কাৰণে আপোনালোকে বহুত বেছি উপকৃত হ'ব 21টা মঙ্গলবাৰ আপোনালোকে কন্টিনিউয়াস কৰি যাব লাগিব মাহেকত 4টা মঙ্গলবাৰ হেনেকুৱাকে 21টা মঙ্গলবাৰ প্ৰথম মঙ্গলবাৰৰ পৰা সংকল্প কৰি পেলাই 21টা মঙ্গলবাৰ এই কামটো আপোনালোকে কৰিব লাগিব আৰু আপোনালোকৰ যি মনৰ মনস্কামনাখিনি আছে বা আপোনালোকৰ মনৰ যিখিনি আশা বহু দিনৰ পৰা পূৰ্ণ হোৱা নাছিলে সেই আশাসমূহ হনুমানজিৰ চৰণত আপোনালোকে নিবেদন দিব আৰু প্ৰসাদ হিচাপে যিখিনি কলো সেইখিনি দিব আৰু লগতে হালদিয়া মিঠাই অকনমান দিবলৈ আপোনালোকে নাপাহৰিব বা হালদিয়া ফলমূল অকনমান দিবলৈ নাপাহৰিব বিশেষকৈ 5 বিধ ফল 5 বিধ মিঠাই আপোনালোকে দিব পাৰিলে খুবেই বেছি ভাল আৰু তেনেকুৱা 21টা মঙ্গলবাৰ আপোনালোকে ব্ৰত ৰাখক আৰু হনুমানজিৰ ফটোসমূহত আপোনালোকে পূজা কৰক ধূপ দীপ আৰু কি মানে ধূপ হিচাপে আপোনালোকে চন্দনৰ ধূপটো ব্যৱহাৰ কৰিবলৈ একেবাৰে নেপাহৰিব আৰু লগতে গণেশ আদি পঞ্চ দেৱতাৰ পূজাও কৰিবলৈ আপোনালোকে নেপাহৰিব গণেশ আদি পঞ্চ দেৱতাই নমঃ হেনেকৈ কৈ পেলাই আপোনালোকে সাধাৰণ মানুহ ইমান আপোনালোকে তন্ত্ৰ মন্ত্ৰ বা নিয়মসমূহ নেজানিব পাৰে গতিকে গণেশ আদি পঞ্চ দেৱতাই নমঃ হেনেকুৱা আপোনালোকে 5 বাৰ মান মন্ত্ৰ পাঠ কৰি দিব তাৰ পিছত আপোনালোকে পূজা আৰম্ভ কৰিব তেনেকুৱা কৰিলে বহুত বেছি ভাল বা পূজা শেষত মানে আপোনালোকে গণেশ আদি পঞ্চ দেৱতাৰ পূজাও কৰিব হনুমানজিৰ পূজাৰ কৰাৰ পিছত হেনেকুৱা আপোনালোকে কৰি চাওক তেতিয়া হলে বহুত বেছি শুভ ফল পাব আৰু লগতে যদি হনুমানজিৰ লগতো সেই মঙ্গলবাৰ দিনাৰ পৰা বা তেনেকুৱা সোমবাৰ দিনাৰ পৰা ঘৰত হনুমানজিৰ ফটোৰ লগত যদি আপোনালোকে পাথৰৰ শিৱলিংগ আপোনালোকে ঘৰত ৰাখি নিয়ম নিষ্ঠা সহকাৰে যদি পূজা কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ মনস্কামনা অতি সোনকালে সিদ্ধি হয় বুলি আমাৰ জ্যোতিষ শাস্ত্ৰ বা আমাৰ ইণ্ডিয়ান মাইথোলজি মতে দেখা যায় বহুতে সেইখিনিৰ পৰা শুভ ফল পাইছে আৰু পাব আপোনালোকে মই পুৰা দৃঢ় বিশ্বাসী খালি নিয়ম সহকাৰে আপোনালোকে কৰিব পুনৰবাৰ সকলোকে অনুৰোধ জনাইছো যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব যিমান পাৰে বেছিকে আপোনালোকে শেয়াৰ কৰিব আৰু যিসকলে মানে এই ভিডিঅটো ফেসবুক পেজত চাব অনুগ্ৰহ কৰি এষ্ট্ৰ শংকৰ ফেসবুক পেজটো আপোনালোকে ফলো কৰিবলৈ নেপাহৰিব ভিডিঅৰ ডেসক্ৰিপচনত চেনেলৰ ডেসক্ৰিপচনত ফেসবুক লিংক হোৱাটসএপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক কন্টাক্ট ডিটেইলছ গোটেইখিনি দিয়া আছে যদি আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি তাতো আপোনালোকে মৰম আশীৰ্বাদ কৰিব পুনৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰী ৰাম জয় হনুমান